সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি মই ভাবিছোঁ মানে আজি আমি শাওনৰ সোমবাৰ, গতিকে আমি অলপ মন্দিৰ এভাগত যাম বুলি ভাবিছোঁ জালিঘাটালৈ। তাৰ আগতে যোৱাৰ আগতে ড্ৰেছ পাতি কৰি মই ভাবিছোঁ অকণমান আমাৰ ঘৰটোৰ মানে ৰুমকেইটাৰ টুৰটো আপোনালোকক দি দিওঁ কি কি আছে। আৰু এইটো হৈছে আমাৰ ড্ৰয়িং ৰুমটো, আৰু এইখিনি দেউতাই দিয়া মোৰ সম্পত্তিখিনি চাওক। তাৰপাছত এইটো কোণাত এজোপা গছ ৰাখিছোঁ, স্নেক প্লেন, আৰু সেইফালে এইটো বজৰংবলীৰ ফটো এখন আছে। তাৰপিছত এনেকৈ বেছি বস্তু নাই আৰু সজোৱা হোৱাই নাই, ঘৰটো যিহেতু কমপ্লিট হোৱা নাই, গতিকে অলপ অলপকৈ সজাই আছোঁ। আৰু এয়া ড্ৰয়িং ৰুমটো। তাৰপাছত আহি আপোনালোকক এইটো ড্ৰয়িং ৰুমটোৰ কাষত আছে মা আৰু দেউতাৰ মানে শাহু মা আৰু দেউতাৰ ৰুমটো। আজি মানে খেলি মেলি হৈ আছে, আমি এঠাইলৈ যাব ওলাইছোঁ যে টাইম পোৱা নাই সেইকাৰণে। তাৰপিছত এইটো মানে ডাইনিং হলটো, ইয়াত কোনো ধৰণৰ বেৰ নাই, খোলা কৰি ৰাখিছোঁ। এইফালে ফ্ৰিজটো আৰু কি কয় ইনভাৰ্টাৰটো আছে। আৰু এইটো হৈছে মোৰ একদম অফিচটো, মানে ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে খানা বনোৱা অফিচ মোৰ এইটো। আৰু এইফালে এইটো ডাইনিংখন আছে, আৰু এইফালে আছে ফিল্টাৰটো। আৰু ছোৱালীজনীৰ জন্মদিন আছিল না, সেইকাৰণে মানে জন্মদিনৰ এইবিলাক ডেক'ৰেশ্যনবিলাক এতিয়ালৈকে নোহোৱা হোৱাই নাই। তাৰপিছত এইটো মানে এনেয়ে আছে, মানুহ চানুহ আহিলে থাকিবলৈ দিয়া হয়। আৰু আমাৰ কলৰ মানে বাগিচাখন আছে, যেতিয়া কল চল থাকেই, গতিকে ইয়াতে পকা কলবিলাকো ৰখা হৈছে। কল লাগিলে জনাব, আগতীয়াকৈ অৰ্ডাৰ কৰিব পাৰে। তাৰপাছত আমাৰ ৰুমটো একদম খেলি মেলি হৈ আছে, গুণৰ একদম খেলা বস্তুৰে সদায় ভৰ্তি হৈ থাকে। মানুহজনে কেমেৰা কৰিব একদম নাজানে, একদম ক'লা কৰি পেলালে, দেখিছেনে? আৰু আমাৰ ৰুমটোত এইখিনিয়ে আৰু বিচনা দুখন আছে। তাৰপাছত আছে এইফালে গ্লাছখন আছে, য'ত আমি দুটাই নাচি আছোঁ। আৰু এই বিচনাৰ ওপৰত গুণৰ একদম পুতলা চুতলা চব আছে। তাৰপিছত সেইখন সৰু বিচনাখন সেইফালে আছে, এখন ডাঙৰকৈ মানে খিৰিকী, আৰু খিৰিকীৰে বাহিৰৰ দৃশ্যটো এয়া চাওক। খুব ধুনীয়া কলৰ বাগিচা এখন আছে, আপোনালোকক কেতিয়াবা দেখুৱাম মই। বহুত মানে কলৰ গছ আছে, য'ত খিৰিকীখন খোলাৰ লগে লগে একদম ঠাণ্ডি ঠাণ্ডি হাৱা আহি যায়। তাৰপিছত এইটো হৈছে এটাচ বাথৰুমটো আমাৰ ৰুমৰ লগতে। বাথৰুমটো একদম খেলি মেলি হৈ আছে, আমি যাবলৈ ওলাইছোঁ যিহেতুকে তথাপিতো অলপমান দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত এইখন আছে এখন ষ্টেণ্ড ফেন, ইয়াতে আছে গডৰেজটো। তাৰপিছত এইখন হৈছে মোৰ আলনাডালত এটা ছাইডত মানে পিন্ধা কাপোৰ চাপোৰ আছে, দিনে পিন্ধা মানে ডেইলি ইউজ কৰা। আৰু তলৰ ফালে আছে আমাৰ চেণ্ডেল কেইযোৰ, গুণৰ দেউতাকৰ আৰু মোৰ। তাৰপাছত এইফালে কৰিডৰটোৰে আহি বাহিৰৰ দৃশ্যটো আপোনালোকক দেখুৱাই দিওঁ অলপমান। এইফালে এইটো হৈছে আমাৰ কুকুৰা কেইটাৰ ঘৰ, য'ত নাওমান পোৱালি আছে। আৰু এইটো হৈছে বাহিৰৰ বাথৰুমটো, য'ত মানুহ চানুহ আহিলে ব্যৱহাৰ হয় বা মা দেউতাই ব্যৱহাৰ কৰে। আৰু এইফালে দমকলটো আছে, এইফালে পুখুৰীটো, আৰু চব ধুনীয়া ধুনীয়া হাৰিয়ালি সেউজীয়া গছ গছনি। একদম ঘৰটো যেন মানে কি ক'ম, একদম সেউজীয়াৰ মাজত আছে। আৰু এইটো হৈছে বাহিৰৰ মানে বাৰাণ্ডাৰ পৰা চোতালৰ দৃশ্যটো চাওক, কিমান ধুনীয়া সেউজীয়া হৈ আছে, দেখিছেনে? সেইটো হৈছে সৰুকৈ মন্দিৰ এটা, তাত এটা ধুনীয়াকৈ মন্দিৰ বনোৱাৰ হেঁপাহ আছে। সেই হেঁপাহটো কেতিয়া পূৰণ হয়, ভগৱানে কেতিয়া পূৰণ কৰিব নাজানো আৰু। তাৰপাছত এইফালে মই মানি প্লেণ্টবিলাকো এনেকৈ ৰাখিছোঁ, টকা আহক বুলি, কিন্তু নাহে দেখোন। যি কি নহওক বাৰু, এয়া হৈছে অষ্ট্ৰেলিয়ান আলপাইন চালপাইন। তাৰপাছত চবখিনি ৰাখিছোঁ, ৰাখি একদম মানে বৰষুণ পৰি ইমান ধুনীয়া লগা হৈছে না, কি ক'ম মানে। আৰু আহিব ফুৰিব কেতিয়াবা আমাৰ ফালে। তাৰপিছত স্নেক প্লেণ্টবিলাকো ইমান ধুনীয়া হৈছে। এয়া হৈছে বাহিৰৰ একদম সম্পূৰ্ণ চোতালখনৰ দৃশ্য। তাৰপিছত ইয়াতে বালি চালি ৰখা হৈছে, মানে ঘৰৰ কাম চলি আছে। আজি 3 বছৰে হ'ল ঘৰটোৰ কাম কমপ্লিটে কৰিব পৰা হোৱা নাই। তাৰপিছত এয়া আমাৰ ছোৱালীজনী আইতাকৰ লগত খেলি আছে। আৰু টাববিলাক মই এনেকৈ ৰাখিছোঁ, টাইলছখিনি লগোৱা বেছি দিন হোৱাই নাই। আৰু এইখিনি টাইলছটো লগোৱা হোৱাই নাই, কেতিয়াবা হ'ব নাজানো আৰু। আৰু এতিয়া আমি ফাইনেলি যাবলৈ ওলাইছোঁ জালিঘাটা মন্দিৰলৈ বুলি, মা, ছোৱালীজনী, মানুহজন আৰু মানে পিলপিলিত যাম, সেয়ে ৰেডি হৈ লৈছোঁ। আৰু এতিয়া এয়া আমাৰ মানে বাটলৈ যোৱা ৰাস্তাটো, চবফালে কেৱল সেউজীয়া কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব দেই।